নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই 2.0 ৰ যি বৰ্তমান ৰিক্ৰুটমেন্ট প্ৰসেসিংত চলি আছে সেই পোষ্টখিনিৰ আৰু কিছুদিন পিছত হয়তো এপইন্টমেন্ট জাৰি কৰিব মুখ্যমন্ত্ৰী মহোদয়ে বা এপইন্টমেন্ট দিব আপোনালোকক তো গেট 4ত মই আগতে যিমানখিনি গেট 4ৰ ভিডিঅ' আপলোড কৰিছিলো এডিআৰই সেই ভিডিঅ'খিনিত আপোনালোকৰ পৰা কিছুমান কমেন্ট পাইছিলো সেই কমেন্টখিনি আছিল salary বা দৰমহাৰ ওপৰত কিমানখিনি পইচা হুমাই মান্থলি গেট 4ৰ পোষ্টত এডিআৰইত তো বাকি স্কুলৰ যিমানবোৰ গেট 4ৰ পদ থাকে বা বাকি যিমানবোৰ গেট 4ৰ পদ থাকে সেই পদখিনিতকৈ এডিআৰই গেট 4ৰ পদখিনিৰ salary বেলেগ নে একে বা কেনেকুৱা ধৰণৰ ইয়াৰ salary সিস্টেমটো কেনেকুৱা ধৰণৰ বা কিমান পইচা হুমাই সেই বিষয়ত মোক বহুতে কমেন্ট কৰি আছিল নেক্সট আগৰ ভিডিঅ'টো বহুতে ডাইৰেক্টলি কোৱেশ্চন কৰিছিল কমেন্টত যে কিমান দৰমহা দিব যদি আমি গেট 4ত কাম কৰিব লাগে বা চৰকাৰী চাকৰি এটা পাও তো সেয়ে আজিৰ ভিডিঅ'টোত গেট 4ৰ বিষয়ে আমি আলোচনা কৰিম নেক্সট গেট 3ৰ ওপৰত যদি আপোনালোকক salary হিসাব যদি আপোনালোকক লাগে বা কিমান দৰমহা হুমাব যদি লাগে আপোনালোকক মোৰ তাত কমেন্ট কৰিব তলত মই গেট 3ৰ ওপৰত আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিম তো আজিৰ ভিডিঅ'ত গেট 4ৰ ওপৰত আলোচনা কৰিম তো আৰম্ভ কৰিম আৰু বৰ দীঘলীয়া কৰি নাথাকো তাৰ আগত এটা অনুৰোধ সাবস্ক্ৰাইব কৰিব চেনেলটো নাপাহৰিব বেল আইকনটো প্ৰেছ কৰিব নেক্সট মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব তাত যদি আপোনালোকৰ পাৰ্সনেলিও কিবা খুদিব লগা আছে মোক খুদিব পাৰে ইনষ্টাগ্ৰামত গৈ তো পোনপ্ৰথমতে বেসিক পেৰ পৰা আৰম্ভ কৰিছো ফাৰ্স্ট পে হয় আপোনালোকৰ অৰ্থাৎ প্ৰথম যিটো আপোনালোকৰ পইচা পাব আপোনালোকে 12600 টকা হয় সেইখিনিয়ে নহয় তাৰ নেক্সটত বহুত কিবা কিবি হিসাব আছে সেয়া আপোনালোকে গম পাই 12600 টকা ফাৰ্স্ট পে গ্ৰেড পে থাকিব আপোনালোকৰ 3900 টোটাল পে হৈ গল 16600 টকা ডিয়াৰনেছ এলাউন্স আপোনালোকৰ হ'ব 9900 হাউস ৰেন্ট থাকে আপোনালোকৰ 1638 টকা প্লেস অনুসৰি ঠাই অনুসৰি কিন্তু হাউস ৰেন্ট যেটো এলাউন্স সেইটো আপোনালোকৰ বেলেগ হয় সেইটো আকৌ আপোনালোকে একে বুলি ভাবিব নালাগে সিটি এৰিয়া বা টাউন এৰিয়া গাঁও এৰিয়া তেনেকুৱা ধৰণৰ কিছুমান কথা আছে সিটি অনুসৰি এটো হাউস ৰেন্টটো অকমান বেলেগ হয় মেডিকেল এলাউন্স আপোনালোকে পায় 600 টকা আদাৰ এলাউন্স বুলি এটা হেইটোৱে মেইন হয় সেইটো সকলোতে থাকে এইটো কিন্তু আদাৰ এলাউন্সত 100 rupees তেওঁলোকে দিয়ে আপোনালোকক সেইটো কিন্তু কেৱল সিটি এৰিয়াতহে পায় গাঁৱত কিন্তু এটো প্ৰযোজ্য নহয় যদিহে আপুনি টাউন এৰিয়াত কাম কৰিব লাগে বা টাউন এৰিয়াত চাকৰি কৰিব লাগে সহজ সৰল ভাষাত ক'বলৈ হলে তেতিয়াহে সেইটো বস্তু পায় এনেকৈ গ্ৰছ টোটাল হৈ গৈ 27727 টকা এইখিনি আপোনালোকে আকৌ ভাবিব নালাগে বা মনটো আপোনালোকৰ ভাল কৰিব নালাগে যে আমি 27700 টকাকৈ জয়নিংৰ পৰাই দৰমহা পাম নেকি বুলি সেইটো ভাবিব নালাগে গ্ৰছ টোটাল হে তেওঁলোকৰ হিসাবটো হে এইখিনি 27727 টকা আপোনালোকৰ দৰমহা হয় কিন্তু এইখিনি এটা হিসাব হে ইয়াৰ পৰা বহুত ডিডাকশন হয় কি ডিডাকশন হয় সেইটো আপোনালোকক মই কৈ আছো প্ৰথমতে আপোনালোকক বেসিক পেটো কৈ দিলো এতিয়া ডিডাকশন কেনেকুৱা সিস্টেমত কৰে তেওঁলোকে এনপিএছৰ নামত 2539 টকা তেওঁলোকে কাটিব এনপিএছ হইতে নেশনাল পেনশন স্কিম হয় হেতু এই পইচাখিনি আপোনালোকক হেকত দিব হেতু চিন্তা কৰিব বাৰু নালাগে কিন্তু বৰ্তমান আপোনালোকে নাপায় জিআইএছ ৰ যদি ফুল ফৰ্ম নাজানে গ্ৰুপ ইন্সুৰেন্স স্কিম হয় 100 টকা আপোনালোকৰ পৰা কাটিব পি টেক্স কাটে 208 টকা এমএমএছএলৱাই 125 টকা স্যালাৰিৰ যিখন লিষ্ট সেইখন লিষ্ট চাই গৈছো মই এমএমএছএলৱাই অকনমান মোৰ কনফিউজ আছে এটো হয়তো কিবা ভুলও হ'ব পাৰে বা ফুল ফৰ্মটো মই অকনমান কনফিউজ আছে সেইটো বাবে আপোনালোকক ক'ব পৰা নাই এমএমএছএলৱাই যদি আপোনালোকে ফুল ফৰ্ম জানে বা এটো যদি মোৰ ভুলও হৈছে কোনোবাখিনিত অকনমান আপোনালোকে কৈ দিব যদি জানে 125 টকা এইখিনিত তেওঁলোকে কাটে টোটাল ডিডাকশন কৰে তেওঁলোকে 2927 টকা আৰু টোটাল ডিডাকশন কৰাৰ পিছত সেই 27727 ৰ পৰা 2927 টকা ডিডাকশন হোৱাৰ পিছত 24755 টকা আপোনালোকৰ প্ৰথম মাহত স্যালাৰি হ'ব বা আপোনালোকৰ একাউণ্টত এই 24755 টকা সোমাব ঠিক আছে এইটো হৈছে তেওঁলোকৰ হিসাব যেটো নেকি বৰ্তমান গেট 4ত কৰ্মৰত বা আগৰ খিনিও চাকৰি কৰি আছে তেওঁলোকৰ হয়তো ইয়াৰ পৰা 2 টকা কিবা ইফাল হ'ব পাৰে বা ডিএৰ কথা আছে বছৰি ডিএটো চেঞ্জ হৈ থাকে
এতিয়া দিয়ে হৈ আছে 55%, নেক্সট অকণমান বঢ়াই দিয়াৰ কথা, যদি বঢ়াই দিয়ে আৰু অলপ আপোনালোকৰ বাঢ়িব। এইটো আছিল গ্ৰেড 4ৰ হিচাপ। গ্ৰেড 3 যদি আপোনালোকক লাগে হিচাপটো চেলেৰি কেনেকুৱা চিষ্টেমত সোমায়, তেতিয়াহ'লে মোৰ তাত কমেণ্ট কৰিব বা ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতো গৈ আপোনালোকে সুধিব পাৰে, বা যদি গ্ৰেড 3ৰ ভিডিঅ' লাগে মোৰ তাত কমেণ্ট কৰিব পাৰে। ইমানেই আছিল। গ্ৰেড 4 এনেকুৱা ধৰণে আপোনালোকক চেলেৰি পে' কৰিব যদিহে আপোনালোকে গ্ৰেড 4ত চৰকাৰী চাকৰি এটি পায়। সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। যদি এতিয়াও চাই আছে ভিডিঅ'টোত লাইক কৰিব, চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।